অখৰে 55 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে পৰিকল্পনা হাতত লৈছে আৰু যি এই পৰিকল্পনাক আমি বিৰোধিতা কৰিছোঁ থাকিব তাত গোটেই 15-20খনমান গাঁও উচ্ছেদ হ'ব আৰু সেই মানুহখিনি কলৈকে যাব গতিকে তেনেকুৱা এটা ভয়াৱহ এটা পৰিস্থিতি গতিকে তাৰ নামনি অংশৰ যিখিনি গাঁও আছে সেই গাঁৱৰ মানুহবিলাকত থাকিব পশু জীৱ জন্তুৰ পৰা আদি কৰি যিখিনি প্ৰাকৃতিক জীৱ জন্তু আছে ডলফিনৰ পৰা আদি কৰি এইসমূহ পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব গতিকে পৃথিৱী ধ্বংস হ'ব পৰা আমাৰ একোটা অঞ্চল ধ্বংস আন্দোলন চলি আছে আৰু ইতিমধ্যে কেইবালানি আন্দোলন হ'ল আৰু কিবা এটা মিটিঙো হৈছে আৰু ইতিমধ্যে কিছু মহিলা বা কিছু সংগঠনে ছুইচাইড কৰিম বুলি পৰ্যন্ত মন্তব্য কৰিছে এই সময়ত কি ক'ব আবেগ জড়িত হৈ হয় আমি কৰিম বুলি কোনেও ভাবুকি দিব গতিকে এনে ক্ষেত্ৰত এইবিলাকৰ প্ৰতি যি এটা ভয়